নলবাৰীৰ কবি শিল্পীৰ আড্ডাত বলিউডৰ অভিনেত্ৰী সীমা বিশ্বাস। বলিউডৰ ব্যস্ত অভিনেত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে নলবাৰীত হোটেল লুইটত নলবাৰীৰ কবি শিল্পীসকলৰ লগত কটালে 1 ঘণ্টাতকৈ অধিক সময়। নলবাৰীৰ পুৰণি স্মৃতি ৰোমন্থন কৰি চাহ নিমকিৰো জুতি ললে অভিনেত্ৰীগৰাকীয়ে। মদন কাজী কৰোণা ডেকাৰ স্মৃতি ৰোমন্থনৰ লগতে হবিবদা হাতেমদাৰো খবৰ ললে। পুৱাৰ ভাগত শিল্পী অবিনাশ মজুমদাৰক লৈ অভিনেত্ৰীগৰাকীয়ে নিজে পঢ়া ধমধমাৰ শৈশৱৰ বিদ্যালয়খনলৈ যায়। এইখন বিদ্যালয়তে তেওঁৰ মাতৃ মীৰা বিশ্বাসে চাকৰি কৰিছিল। সেই স্মৃতি যুগমীয়া কৰিবলৈ সীমা বিশ্বাসে পিতৃ জগদীশ বিশ্বাস আৰু মাতৃ মীৰা বিশ্বাসৰ নামত এখন অত্যাধুনিক মঞ্চ দান দি তাৰ কাম কাজ নিজে আহি তদাৰক কৰি আছে। অসম টাইমৰ সংবাদদাতা সোনু সঞ্জয়ৰ আগত অভিনেত্ৰীগৰাকীয়ে বলিউডৰ শেহতীয়া চিনেমাত অক্ষয় কুমাৰৰ সৈতে হোৱা মধুৰ অভিজ্ঞতাৰ বৰ্ণনা কৰে। বৰ্তমান নাটকৰ লগতে তেওঁ জলি LLB আৰু ফেমিলি মেনৰ শেহতীয়া সিকুৱেন্সত কাম শেষ কৰি অন্য 3খন ৱেব ছিৰিজত কাম কৰি থকাৰ কথা জানিবলৈ দিয়ে। এনেদৰে মধুৰ মুহূৰ্ত স্মৃতিকাতৰতাৰে পাৰ কৰি অভিনেত্ৰীগৰাকীয়ে বিশিষ্ট বুদ্ধিজীৱী প্ৰয়াত শশী শৰ্মাৰ গৃহলৈ যাত্ৰা কৰে। নহয়, মই আজি প্ৰায় 1.5 বছৰ হ'ল নেকি। মই মাৰ মানে ইচ্ছা আছিল কি মাৰ স্কুলত যাতে মোৰ অকণমান সামৰ্থ্য হয়, যাতে মই এটা মঞ্চ দিওঁ। আমাৰ মাৰ স্কুলত মঞ্চ নাছিল, সেই স্কুলখনত ময়ো পঢ়িছিলোঁ ক্লাছ 8 পৰ্যন্ত, গতিকে মোৰো এটা টাচমেণ্ট আছে। সেইকাৰণে ইচ্ছা মানে মা যোৱাৰ পিছত প্ৰথম পদক্ষেপেই হ'ল কি মাৰ এইটো প্ৰথম ইচ্ছাটো পূৰণ কৰোঁ। এইবুলি আৰম্ভ কৰিলোঁ। তাৰে ধমধমা গাৰ্লছ হাইস্কুলৰ শিক্ষকসকলে বহুত মোক ছাপোৰ্ট দিছে মৰেলি। তাৰপিছত এতিয়া প্ৰায় 90% হৈ গৈছে না, 90% কাম হৈ গৈছে। তো মাজে মাজে আহোঁ, যদি অসমত আহিছোঁ তো এবাৰ চাই যাওঁ, কাৰণ গোটেইখিনি ডিজাইন চবখিনি মই নিজে যি ভাবিছোঁ, মানে মই নিজে আৰ্কিটেক্টৰ নহয়, কিন্তু মোৰ ইণ্টেৰিয়ৰ ডিজাইন বা এনে ক্ৰাফ্ট এইবিলাক ভাল লাগে। তো নিজে কল্পনা কৰি বহুত মঞ্চ ৰাস্তাত চাই ফটো তুলোঁ আৰু ভাবোঁ এনেকৈ বনাওঁ যে অলপমান পৰিৱৰ্তন, অলপমান বেলেগ, অলপমান মোৰ পাৰ্চনেল এটা টাচ, সেই হিচাপে মানে মই সেইটো কৰিলোঁ, মানে চেষ্টা কৰিছোঁ। আজি চবকে মোৰ বন্ধু বান্ধৱী চবকে লৈ গ'লোঁ, অবিনাশ দা, তাৰপিছত দীপাঞ্জলি, একদিন প্ৰমোদো যাব চাবৰ কাৰণে, উৎসাহ দিয়ে, যাতে মোক হিম্মত দিয়ে। কাৰণ প্ৰথম এই ধৰণৰ কামত মানে এনেতো বেলেগ কাম কৰোঁ, কনষ্ট্ৰাকশ্যন যিটো বস্তু সেইটো আৰু আমি আৰ্টিষ্ট হয়, ইম'চনেল কাম বেছি কৰোঁ, কিন্তু এইটো এটা টেকনিকেল কাম আছিল। ঘৰততো ইণ্টেৰিয়ৰ কৰি থাকোঁ, কিন্তু এইটো এটা বেলেগ ধৰণৰ। ৰাইজে কমফৰ্ট হয় নে নাই, ৰাইজে ভাল পাব নে নাই, স্কুলত বাচ্ছাবিলাকে ল'ৰা ছোৱালীবিলাকে এনজয় কৰিব নে নাই, সেইবিলাক চব ভাবি পেলাই নিজে ডিজাইন কৰি হৈছে। এতিয়া বাছ এতিয়া কোনোবা দিনা আহিম আৰু মই যদি ঠিক থাকোঁ হয়তো মই পাৰফৰ্ম কৰিম, নহ'লে ল'ৰা ছোৱালী পাৰফৰ্ম কৰিব, মই চাম। মই এতিয়া জলি LLB 3 ছবিখন কমপ্লিট হৈছে, মাত্ৰ একদিনৰ কাম বাকী আছে। ফেমিলি মেন 3 তাৰো মোৰ 3 দিনৰ কাম বাকী আছে, বাছ সেইখনো প্ৰায় শেষ হৈছে। তাৰপিছত চাউথৰ এটা ৱেব ছিৰিজ কমপ্লিট হ'ল, জয় কালী মা কালী বুলি। তাৰপিছত ম্যানমাৰ বুলি এখন ৱেব ছিৰিজ আছে, এইটো টাইটেলটো চেঞ্জ কৰিব, সেইখনো কমপ্লিট আছে। এটা ক্ৰাইম আৰু এটা ষ্টৰি, মানে যিটো ক্ৰিমিনেল মানে কোৰ্ট ৰুম ড্ৰামা ৱেব ছিৰিজ, সেইটোৰ মানে এতিয়াতো দ্য আইন এজা কৰকে মানে এনেকে লিখা আছে, এতিয়া টাইটেলটো ফাইনেল হোৱা নাই। সেইখনৰ শ্বুটিং শেষ হৈছে, কিন্তু ডাবিং বাকী আছে। আপকামিং কি কৰিম সেইবিলাক মই এতিয়া নকওঁ, কাৰণ কোনে জানে মই বাচি থাকিম নে মই সেই কামটো পাম, সেইকাৰণে সেইটো চৰ্চা নকৰোঁ। কিন্তু এইখিনি কাম কমপ্লিট হ'ল মোৰ। এই আজি নলবাৰীৰ পৰা গুৱাহাটীত যাম, টাৰ্গেট আছে কালি গধূলি এখন চাম। ইমান চৰ্চা হৈছে, আৰু অসমীয়া চিনেমা যদি এনেকৈ ছুপাৰ ডুপাৰ হিট হয় ভাল লাগে, কাৰণ
ছবি এখন ৰাইজে চাব, কাৰণ চিনেমা মেকিংটো বহুত এক্সপেঞ্চিভ, বহুত পইচাৰ দৰকাৰ, আৰু যোনে পইচাখিনি ইনভেষ্ট কৰে তেওঁ কিমান ডাঙৰ এটা ছাপোৰ্ট দিয়ে আৰু ৰিস্ক লয়। বহুতবাৰ হয় কি চবে যিকোনো কামেই আমি কৰোঁ, আমিতো বিচাৰোঁ ৰাইজে পচন্দ কৰক, নাটক হওক বা চিনেমা হওক আমি বিচাৰোঁ। কেতিয়াবা ৰাইজে ভাল নাপায়, ৰাইজে নাহে, OTT এইবিলাকৰ কাৰণে মানুহে আজিকালি মোবাইলত চাই পেলাই শান্তিত থাকে, ঘৰত বহি চিনেমা চায়। কিন্তু যদি চিনেমা হলত ৰাইজ আহি পেলাই চিনেমা চাইছে, তাৰমানে বিৰাট ডাঙৰ কথা, খুব ভাল কথা। মানে আমাৰ কাৰণে, আমি আৰ্টিষ্ট তেতিয়াহ'লে বাচি থাকিম, প্ৰডিউচাৰসকলে সাহস কৰিব পাৰে আৰু এখন ভাল ছবি বনাবৰ কাৰণে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।